Dear student, 2025 বৰ্ষত HS ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ ইকনমিক্সৰ এটি ইম্পৰ্টেণ্ট চেপ্টাৰ বেলেঞ্চ অফ পে'মেণ্ট লেনদেনৰ ক্ষমতা এই চেপ্টাৰৰ পৰা আগন্তুক পৰীক্ষাত আহিবলগীয়া গোটেইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ আজিৰ এই ভিডিঅ'টোত সামৰি লোৱা হৈছে গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা ইয়াৰ পৰা তোমালোকৰ আগন্তুক পৰীক্ষাত কমসে কম হলেও 90% কমন পৰিবই গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা প্ৰত্যেকটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ্ছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ইয়াত সলভ কৰি দিয়া হৈছে লগতে যিখিনি এক্সট্ৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেই এক্সট্ৰা ইম্পৰ্টেণ্ট কুৱেশ্যন লং শ্বৰ্ট গোটেইখিনি ইয়াতে এড কৰা হৈছে সো আজিৰ এই ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাবা ইয়াত যেটো কুৱেশ্যন দেখা পাইছা তোমালোকে যে বিঅপিত হোৱা অৰ্থনৈতিক লেনদেনৰ শ্ৰেণী বিভাজন এটো ভেৰি ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে আৰু গোটেইখিনি কুৱেশ্যন যেহেতু প্ৰিভিয়াছ ইয়াৰ্ছৰ পৰা আহিছে ইভেন তোমালোকৰ ইম্পৰ্টেণ্ট যিখিনি সেইখিনিও ইয়াত এড কৰা হৈছে সো ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট শেষলৈ চাবা তোমালোকে প্ৰত্যেকটো কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট এটা কুৱেশ্যন তোমালোকে নেৰিবা ঠিক আছে প্ৰত্যেকটো কুৱেশ্যন শিকিলেহে তোমালোকে 90% পাবা এটা এৰি এটা শিকি নহয় ঠিক আছে গোটেইখিনি শিকিব লাগিব কাৰণ মই গোটেইখিনি বাছি ইম্পৰ্টেণ্ট দিছো বিঅপিৰ দুটা উপাংশ বা ভাগ বা গাঁথনি বুলি কোৱা হয় এটো আহে 2 মাৰ্কছৰ কাৰণে চলিত হিচাপ আৰু মূলধন হিচাপ এটো আহে দেই প্ৰত্যেক ইয়াৰ আহে এটো ভেৰি ইম্পৰ্টেণ্ট তাৰ নেক্সট কুৱেশ্যন যেটো এটো আহে চলিত হিচাপ কাক বোলে 2 মাৰ্কছৰ কাৰণে এটো আহে চলিত হিচাপ কাক বোলে নেক্সট কুৱেশ্যন আৰু এটা আছে চলিত হিচাপক কিয় প্ৰকৃত লেনদেন বুলি কোৱা নহয় এটোও বহুত ইম্পৰ্টেণ্ট আহে প্ৰত্যেকটো কুৱেশ্যনে মানে প্ৰিভিয়াছ ইয়াৰ্ছৰ ইম্পৰ্টেণ্ট গতিকে ইয়াত আৰু তোমালোকে এটো শিকিম এটো এৰিম এনেকৈ নহয় প্ৰত্যেকটো শিকিব লাগিব আৰু মই ইজি লেংগুৱেজত আছে ভেৰি ইজি লেংগুৱেজত দি আছে পাৰিবা শিকিবা মূলধন হিচাপ বুলিলে কি বুজা এটো 2 মাৰ্কছৰ কাৰণে আহে ভেৰি ইম্পৰ্টেণ্ট চাবা দেই মূলধন হিচাপৰ যিসমূহ বিষয় কি সামৰি লয় সেইসমূহ আছে ইয়াত বিঅপিৰ স্বতন্ত্ৰ আৰু নিষ্পত্তিকাৰী লেনদেন বা বিষয়সমূহ কি এটো আহে 2 মাৰ্কছৰ কাৰণে শিকি লবা ভিডিঅ'টো শেষলৈ চাবা যিসকল নতুনকৈ আহিছা প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক তোমালোকৰ প্ৰত্যেকটো বিষয় পলিটিকেল ইকনমিক্স লজিক এডুকেশ্যন আছামিজ ইংলিছ গোটেইবোৰ সাবজেক্টৰ ইম্পৰ্টেন্স নোটছ পাবৰ কাৰণে লেনদেনৰ ক্ষমতাৰ ভাৰসাম্যহীনতা কাক বোলে এটো বহুত ইম্পৰ্টেন্ট এটো আহে লং কুৱেশ্যনত এটো আহে 5 মাৰ্কছৰ বা 4 মাৰ্কছৰ কাৰণে এটো আহে বপৰ গাঠিৰ অন্তৰত থকা কাৰণসমূহ কি এটো বহুত ইম্পৰ্টেন্ট এটো আহে প্ৰত্যেকবাৰ আৰু তোমালোকে এটা কথা জানা যে এইবাৰৰ পৰা নহয় যোৱাবাৰৰ পৰা কিন্তু ইকনমিক্সৰ যেটো মাৰ্কছ প্যাটাৰ্ন হেতু সম্পূৰ্ণ চেঞ্জ হৈছে আগতে 4 5 and 6 মাৰ্কছ হাইয়েষ্ট আছিল কিন্তু এইবাৰৰ পৰা যোৱাবাৰৰ পৰা কি হ'ল 8 মাৰ্কছ লৈকে গ'ল হাইয়েষ্ট সো প্যাটাৰ্নটো চেঞ্জ হৈছে কুৱেশ্যনৰ যেটো নমুনা ষ্ট্ৰাকচাৰ হেতু সম্পূৰ্ণ চেঞ্জ হৈ যাব গতিকে তোমালোকে তেনেকৈ পঢ়িব লাগিব আৰু তেনেকৈ লিখিব পৰাকৈ কুৱেশ্যনবোৰ ইয়াত দিয়া হৈছে আৰু তেনেকৈ মই তোমালোকক পঢ়াই আছো সো তোমালোকে তেনেকৈ পঢ়িবা যাতে 8 মাৰ্কছৰ আহিলে তোমালোকে লিখিব পাৰা কেতিয়াও 8 মাৰ্কছৰ এনেকৈ নাহে যে ডাইৰেক্টলি 8 মাৰ্কছৰ এটা কুৱেশ্যন তাতে তোমালোকক ভাগ কৰি দিয়ে 4 প্লাছ 4 দিব 8 নহলে তোমালোকক 6 প্লাছ 2 দিব তেনেকৈ দিব সম্পূৰ্ণকৈ 8 মাৰ্কছ নিদিয়ে ঠিক আছে মিলাই দিব মানে তো সেই মিলাই দিয়াত মই তেনেকৈ লিখিও দিছো পঢ়িবা তোমালোকে ভেৰি ইম্পৰ্টেণ্ট গোটেইকেইটা কুৱেশ্যন আনসাৰ বাণিজ্যৰ গাঁঠি বা লেনদেনৰ ক্ষমতাৰ হিচাপৰ গাঁঠি বুলিলে কি বুজা 2 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট